হৈ যাব সব বস্তু মই কোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ কথা আৰু এটিএম একে নহয়তো মুখ্যমন্ত্ৰী এটা কথা কোৱাৰ পিছত 3 বছৰ লাগিব প্ৰসেস হোৱাৰ পৰা ওকে গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এটিএম বুলি নাভাবিব ইমান মোক কিয় মোৰ ওপৰত ইমান কিয় ভৰসা ৰাখে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আজি কিছুদিন আগত কৈছিলে যে আমি অসমত যেটো হিমান্ত এৰিয়াজ বিলাক হয় তাতে আমি এখন পার্মানেন্ট আর্মি বেস ক্যাম্প বহাবলে কিবা হিমান্ত এৰিয়াৰ কথা কোৱা নাই আপুনি মই কৈছো অকল ধুবুৰী ওকে মই ধুবুৰীত বহিব আচ্ছা হেখিনি মানে কি এতিয়া হৈ যাব সব বস্তু মই কোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ কথা আৰু এটিএম একে নহয়তো মুখ্যমন্ত্ৰী এটা কথা কোৱাৰ পিছত 3 বছৰ লাগিব প্ৰসেস হোৱাৰ পৰা ওকে গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এটিএম বুলি নাভাবিব ইমান মোক কিয় মোৰ ওপৰত ইমান কিয় ভৰসা ৰাখে আপোনালোকে 4 দিনো হোৱা নাই কোৱা যে ধুবুৰীত এটা আমি আৰ্মিৰ ক্যাম্প এটা কৰিম এটো কোৱা 4 দিনো হোৱা নাই গতিকে নহলে মই এটিএম বনি যাব লাগিব